হেল্ল' এভৰিৱান, আপোনালোক কেনে আছে? নিশ্চয় ভালে আছে। ময়ো ভালে আছোঁ। আজি বনাবলৈ লৈছোঁ মই চিলি চিকেন। আহকচোন মই কেনেকৈ বনালোঁ চাওঁ। প্ৰথমতে বনলেছ চিকেনখিনি এনেকৈ মই সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া চাওক, ইয়াতে মই দি দিছোঁ ভিনেগাৰ মই হাফৰটোৰে দিছোঁ। হাফৰটোৰে 1 হাফৰ আৰু আধা দেখিছে নহয়। আপোনালোকে চামুচেৰে দিলে 1 চামুচ আৰু আধা দি দিব। মই ইয়াতে মোটামুটি 250 গ্ৰাম বনলেছ চিকেন লৈছোঁ। আৰু ইয়াতে মই দি দিছোঁ চয়া চচটো মই চয়া চচৰ হাফৰটোৰে 1 হাফৰ দি দিছোঁ। এতিয়া মই ইয়াতে দি দিছোঁ কণীৰ কুহুমটো দেখিছেনে। কণীৰ বগা অংশখিনি উলিয়াই ল'ব এনেকৈ, আৰু অকল কুহুমটো, এয়া চাওক, অকল কুহুমটো ইয়াতে এনেকৈ দি দিছোঁ দেখিছেনে। এয়া, আৰু ইয়াতে দিছোঁ অকণমান মই আদা আৰু নহৰু পেষ্ট, আৰু দিছোঁ কৰ্ণফ্ল'ৰ মই ইয়াতে 3 চামুচ দিছোঁ। এইটো আপোনালোকে নিজৰ আন্দাজমতে দিব, চিকেনখিনি যাতে ধুনীয়াকৈ মছলাটো লাগি লয় গাত। বেছিকৈও নিদিব, বেছি নহ'লে টাইট হৈ যাব মাংসখিনি। মই দেখাই আছোঁ এনেকৈ, যাতে পেষ্টটো যাতে এনেকুৱা হৈ যায়। এয়া চাওক, এতিয়া মই ইয়াতে দিছোঁ অকণমান নিমখ যিহেতু পিছত আকৌ দিম, গতিকে ইয়াতে নিমখ বৰ্তমান অকণমান নিমখ দি দিছোঁ। আৰু এইখিনি মই এতিয়া 1-1.5 ঘণ্টামান মই ধুনীয়াকৈ ঢাকনি মাৰি থৈ দিছোঁ। এতিয়া চাওক, মই পেন এখনত সৰহকৈ তেল লৈ লৈছোঁ, আৰু এই তেলখিনি ধুনীয়াকৈ গৰম হ'ব দিছোঁ। আৰু তেলখিনি গৰম হোৱাৰ পিছত মই এক পিচকৈ চিকেনখিনি মই ধুনীয়াকৈ এনেকৈ ভাজি লৈছোঁ। এপিচকৈ দিব, নহ'লে লাগি ধৰিব, ঠিক এটা পিছত এটা পিচ লাগি ধৰিব। এয়া চাওক, এনেকৈ এপিচকৈ দি ধুনীয়াকৈ চিকেনখিনি ৰঙচুৱাকৈ ভাজি লৈছোঁ। আপোনালোকে বাৰু কোনে কোনে খাই ভাল পায় জনাবচোন চিলি চিকেন। এয়া চাওক, কি ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে দেখিছেনে। এনেকৈ অকণমান তেল বেছিকৈ দি ধুনীয়াকৈ এনেকৈ আপোনালোকে ভাজি ল'ব চিকেনখিনি। এয়া, এতিয়া মোৰ এইখিনি ভাজি হৈ গ'ল। এতিয়া সেইখন পেনতে মই আৰু অকণমান তেল লৈ লৈছোঁ, সৰিয়হ তেল লৈছোঁ। আৰু ইয়াতে মই এতিয়া দি দিছোঁ মিহিকৈ কুটি লোৱা নহৰুখিনি অকণমান ভাজি লৈছোঁ। আৰু এইখিনি অকণমান ভাজি হোৱাৰ পিছত মই ইয়াতে দিছোঁ পিঁয়াজ আৰু কেপচিকামখিনি মই কিছু সময় ভাজি ল'ম এনেকৈ। এয়া চাওক, এনেকৈ কেপচিকাম আৰু পিঁয়াজখিনি মই কিছু সময় ভাজি লৈছোঁ। 1 মিনিটমান ভাজি হোৱাৰ পিছত এইখিনিত মই এয়া চাওক 1 মিনিটমান ভাজি লৈছোঁ এনেকৈ। এয়া, পিঁয়াজখিনি অকণমান কোমলি যোৱাৰ পিছত মই ইয়াতে চিকেনখিনি দি দিছোঁ। ফ্ৰাই কৰি থোৱা চিকেনখিনি ইয়াতে দি দিছোঁ। আৰু ইয়াতে মই দি দিছোঁ 1 চামুচ চয়া চচ, আৰু 2 চামুচ টমেটো চচ, আৰু 1 চামুচ কৰ্ণফ্ল'ৰ মই আধা কাপ পানীত গুলি ইয়াতে মিক্স কৰি দিছোঁ। ভালদৰে মিলাই দিছোঁ। এয়া চাওক, ধুনীয়াকৈ এইখিনি মিলাই দিছোঁ। আৰু ইয়াতে মই নিমখ দি দিছোঁ। নিমখ যিহেতু আগতে অকণমান দিছোঁ, আৰু পিছতো মই নিমখটো অকণমান কমাই দিছোঁ। এয়া চাওক, নিমখখিনি দি ভালদৰে মই এইখিনি মিহলাই লৈছোঁ। কিছু সময় এনেকৈ ভাজি থাকিব লাগিব, যাতে অকণমান কেপচিকামখিনি কোমলি যায় আৰু পিঁয়াজখিনিও অকণমান 50% কোমলি যায়, তেতিয়া খাবলৈ সোৱাদ হয়। এতিয়া চাওক, আমাৰ চিলি চিকেন ৰেডি হৈ গ'ল। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ।